শ্বহীদ প্ৰণামো তোমাক। 1979 চনৰ 10 ডিচেম্বৰত CRPF আৰু পুলিচৰ আক্ৰমণত বৰপেটা জিলাৰ ভবানীপুৰত খৰ্গেশ্বৰ তালুকদাৰে নিজৰ মৃত্যুক সাৱটি ল'ব লগা হয়। আৰু তেখেত আছিলে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। তেখেতৰ স্মৃতিতে প্ৰতি বছৰে 10 ডিচেম্বৰত অসমত পালন কৰা হয় শ্বহীদ দিৱস। অসম আন্দোলনত আত্মবলিদানেৰে ইতিহাস ৰচা 860 গৰাকী মহান শ্বহীদৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পশ্চিম বৰগাঁৱত 117 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। 2020 চনৰ 10 ডিচেম্বৰত শ্বহীদ দিৱসৰ দিনা সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু আজি 10 ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰাৰ পিছত ইয়াতে এটি শ্বহীদ স্মাৰক জ্যোতি প্ৰতিষ্ঠিত কৰা হৈছে, যিটো 24 ঘণ্টা ইয়াতে এনেকে জ্বলি থাকিব। 13 মহলীয়া এই সুউচ্চ স্মাৰকৰ তলত এটা গেলেৰী আছে, য'ত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে আন্দোলনত সেই সময়ত বাতৰি কাকতত প্ৰকাশ পোৱা বিভিন্ন আলোকচিত্ৰ আৰু খবৰসমূহ সুন্দৰকৈ ফ্ৰেমিং কৰি ৰখা হৈছে। এটা অংশত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ আবক্ষ মূৰ্তি সংৰক্ষিত কৰি ৰখা হৈছে। 860 গৰাকী শ্বহীদৰ ভিতৰত সকলোৰে ছবি নোপোৱাৰ বাবে 4 শতাধিক শ্বহীদৰ আবক্ষ মূৰ্তি এই শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰতিষ্ঠা কৰা হৈছে। বাকী শ্বহীদসকলৰ নাম ফলক এনেকুৱাকৈ ইয়াতে লগোৱা হৈছে। শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ চাৰিওকাষে চাইক্লিঙৰ বাবে এনেকুৱাকৈ ট্ৰেকৰ ব্যৱস্থা কৰাৰ উপৰি মেডিটেশ্যনৰ ব্যৱস্থাও কৰা হৈছে। লগতে আছে 500 লোকে একেলগে বহিব পৰা এটি সুবিশাল প্ৰেক্ষাগৃহ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰ স্বদেশ স্বজাতিৰ বাবে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি এক বিশেষ শ্ৰদ্ধাঞ্জলি হিচাপে চিৰকাল অসমত জিলিকি থাকিব। ধন্যবাদ।